অনুষ্ঠিত কৰিছে আৰু কি কি সমস্যা ইয়াত দেখিবলৈ পাইছে? আমাৰ অসম হাইস্কুল শিক্ষক সংস্থাৰ আৰু অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক সংস্থাৰ যিখন যুটীয়া বৈঠক বজালী জিলাৰ সৌজন্যত অনুষ্ঠিত হৈছে বজালী জিলাৰ আতিথ্যত। আৰু ইয়াৰ মুখ্য উদ্দেশ্য আমাৰ বহুকেইটা আছে। তাৰ ভিতৰত হৈছে আমাৰ যিটো 2013 চনত প্ৰাদেশিত শিক্ষক কৰ্মচাৰী, এই পদ প্ৰাদেশিত শিক্ষক কৰ্মচাৰীসকলৰ যিটো পেঞ্চনৰ ব্যৱস্থা, এই পেঞ্চনৰ ব্যৱস্থাটো আমাৰ নেশ্যনেল পেঞ্চন ছিষ্টেমত আনিছে, যিটো আমি NPS বুলি কওঁ। আচলতে আমাৰ এই শিক্ষক কৰ্মচাৰীসকল কোনো কাৰণতে এই আঁচনিৰ অন্তৰ্গত নহয়, কাৰণ এইসকল শিক্ষক কৰ্মচাৰীৰ ডেট অফ জইনিং আছিলে আমাৰ কাৰোবাৰ 81, 85, 90, 95, 2004 চনৰ আগৰ কৰ্মত যোগদান কৰাৰ তাৰিখ আছিলে। আৰু সেই তাৰিখটো আমাৰ যিখন 2013 চনত প্ৰভিঞ্চিয়েলাইজ এক্টৰ আণ্ডাৰত, অৰ্থাৎ 2011 প্ৰভিঞ্চিয়েলাইজ এক্ট এমেণ্ডমেণ্ট 2012, সেইখন আইনৰ আওতাত আমাক 1/1/2013 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাক এলটমেণ্ট অৰ্ডাৰ দিছে। আৰু এই এলটমেণ্ট অৰ্ডাৰত আমাৰ যিটো অৰিজিন ডেট অফ জইনিং, যিটো আমাৰ মেনেজিং কমিটি তাত আমি ডেট অফ জইনিং আছিলে, সেই ডেটটোকে তাত উল্লেখ কৰিছে। আৰু আমি সেই সময়ত 10ম শ্ৰেণীৰ স্বীকৃতিপ্ৰাপ্তৰ পিছত আমাৰ কি হৈছিলে যে আমাক এডহক দিছিলে। আৰু এডহক পোৱা আমাৰ এইসকল শিক্ষক কৰ্মচাৰী তেতিয়া সেই এডহকটো আমাৰ চৰকাৰী বেতন হিচাপে আমাক লাভ কৰিবলৈ সুবিধা দিছিল। আৰু সেই অনুমতেই আমি লাভ কৰি আহি শেষত 2013 চনত যেতিয়া প্ৰভিঞ্চিয়েলাইজ হ'ল, তেতিয়া আমাক NPSৰ আওতালৈ আমাক বাধ্য কৰাইছে যাবলৈ। আৰু এই যোৱাৰ বিনিময়ত আমাৰ এতিয়া বৰ্তমান যিসকল শিক্ষক কৰ্মচাৰী অৱসৰ লৈছে, এইসকলৰ অৱস্থা এনেকুৱা হৈছে যে তেওঁলোকে জীয়াই থাকি যেন এটা অপৰাধ কৰিছে। জীয়াই থকাটো যেন তেওঁলোকৰ কাৰণে অপৰাধ নাই। এতিয়ালৈকে আমি বিভিন্ন মহলত আমি সদৌ কৰ্মচাৰী পৰিষদৰ জৰিয়তে, আমাৰ অসম হাইস্কুল শিক্ষক সংস্থাৰ জৰিয়তে, অৱসৰকালীন হাইস্কুল শিক্ষক সংস্থাৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন দাবী দি আছোঁ। তেওঁলোকে মাত্ৰ এটা কথাই কৈছে যে চেণ্ট্ৰেল কৰিলে আমি কৰিম। আমি কৈছোঁ যে এইটো চেণ্ট্ৰেলৰ লগত কথা নাই। এইকাৰণে কথা নাই যে 2013 চনত পদ প্ৰাদেশিত হোৱা শিক্ষক কৰ্মচাৰীসকল কোনো কাৰণত NPSৰ আওতালৈ আহিব নালাগে, কাৰণ যিহেতু নেকি তেওঁলোকৰ কৰ্মত যোগদান 2004 চনৰ আগৰ। গতিকে আমি পুৰণি পেঞ্চন পাব লাগে। আৰু এইসকল শিক্ষয়িত্ৰীৰ বা কৰ্মচাৰীৰ যি এটা অৱস্থা হৈছে, এতিয়া অৱসৰৰ পিছত তেওঁলোকে এটা দৰৱ কিনিবলৈ পইচা নাপায়, এঠাইত ক'ৰবাত যাব লাগিলে গাড়ী ভাড়া নাপায়। গতিকে সামান্য 100 টকা 200 টকা এটাৰ কাৰণে ল'ৰাৰ ওপৰত, বোৱাৰীৰ ওপৰত বা ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। গতিকে জীয়াই থকাৰ কাৰণে তেওঁলোকৰ এটা মান সন্মানৰ কথা আহি পৰিছে। আৰু এনেকুৱা হৈছে যে ঘৰবিলাকত যেন তেওঁলোক এতিয়া অৱহেলিত হৈছে, সমাজৰ পৰা অৱহেলিত হৈছে। এতিয়া আমি বৰ্তমান চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে এইসকল 2013 চনৰ যিসকল শিক্ষক কৰ্মচাৰী এডহক পাইছিলে, সেই এডহক পোৱাৰ পৰা আমাৰ চাকৰিকাল গণ্য কৰি আমাক পুৰণি পেঞ্চন নীতিৰ আওতালৈ আনিব লাগে। আৰু পেঞ্চন দি এইসকলক মানুহ হিচাপে যাতে জীয়াই থাকিব পাৰোঁ আমি, তাৰ কাৰণে আমাক জীয়াই থকাৰ সুবিধাকণ দিব লাগে, সেইটো আমি অনুৰোধ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।